তো এতিয়া আমি পঢ়িম অসমত কৃষি বিদ্ৰোহৰ আৰম্ভণি কেনেকৈ হৈছিল। প্ৰথম কৃষি বিদ্ৰোহ ফুলাগুৰি ধেৱা নগাঁৱত হৈছিল। চোৱা হৈছিল কি যে মই একদম চিম্পলি একদম মাজৰ ইণ্টাৰেষ্টিং বস্তুখিনি কৈ আছোঁ যে প্ৰথমতে কি হ'ল, ৰাইজ মেল হ'ল, মানুহবোৰ গোট খালে, 3000-4000 মানুহ গোট খালে কলং নদীৰ পাৰত। এই যে ৰাইজ মেল আছে ইয়াক দমন কৰিবৰ কাৰণে কোনজন ব্ৰিটিছ অফিচাৰক পঠালে জানানে? এনেকুৱা এজন ব্ৰিটিছ অফিচাৰ যোন ডেকা আছিল আৰু অনভিজ্ঞ আছিল, অভিজ্ঞ নাছিল। নতুনকৈ আহিছিল ডেকা অফিচাৰ লেফটেনেণ্ট সিংগাৰ, তেওঁক পঠালে ঘোঁৰা এটাত উঠাই কিনে পঠাই দিলে বোলে, যা কি কৰ দমন কৰিয়া বা ৰাইজমেলখন বা মানুহৰ যিটো জুম আছে সেইটো ভাঙি পেলা। লেফটেনেণ্ট সিংগাৰ আহিল ঘোঁৰাত উঠি, তেওঁৰ লগত বহু দৰোগা আহিছিল, মহৰী আহিছিল, সৈন্যৰ দল আহিছিল। আমি পাতিম এইবোৰ কথা, বাছ মই চিম্পলি কৈ আছোঁ। টানা আজোৰা লাগিল, লাঠি জোং লৈ আহিছিল মানুহবোৰে। তিৱা কমিউনিটিৰ মানুহ আছিল, লাঠি জোং লৈ আহিছিল। লালুং কমিউনিটিৰ তো টানাটানি লাগিল। প্ৰথম পুলিচক মাৰা মানুহজন কোন আছিল জানা? মইৰা সিং বুলি নাম আছিল। কি নাম আছিল? মইৰা সিং। মইৰা সিং প্ৰথম মানুহ আছিল যোনে কোবটো মাৰিছিল, মানে চিপাহী এজনক মাৰিছিল কোব এটা। লাঠিডাল তাৰপিছত মইৰা সিঙে যিডাল দিল কোব মাৰিল না চিপাহীজনক, সেই লাঠিডালৰ কাৰণে টনা আজোৰা লাগিল। কাৰ কাৰ মাজত? লেফটেনেণ্ট সিংগাৰ নিজে গ'ল, ডেকা যুৱক, বুজি পালা? টনা আজোৰা লাগিল কাৰ মাজত? মইৰা সিং আৰু লেফটেনেণ্ট সিংগাৰৰ মাজত লাঠিডাল লৈ টনা আজোৰা লাগিল। সেই চেগতে বাহু কৈবৰ্ত নামৰ এজন মানুহ, কোন আছিল? বাহু কৈবৰ্ত। বাহু কৈবৰ্ত নামৰ মানুহজনে আহি লেফটেনেণ্ট সিংগাৰৰ পিছফালে ইয়াত এক কোব মাৰিছে, এটা কোব দিছে, বাগৰি পৰিল। এটা কোবত বাগৰি পৰিল আৰু তেনেকৈ তেখেতৰ মৃত্যু হৈছিল। এই গোটেই কাহিনীটো আছে ইয়াত। পিছৰ ফালে কেনেকৈ মানুহবোৰক মানে ঘৰৰ মানুহে লুকাই চুৰকে নি কিনে পুৰিব লগা হৈছিল বিলৰ পাৰত। 1 মাইল দূৰত আছিল, কলং নদীৰ দক্ষিণ ফালে এখন বিল আছিল 1 মাইল মান দূৰত। সেই বিলখনৰ ওচৰত নি কিনে লুকাই চুৰকে পুৰিব লগা হৈছিল। কাৰণ যদি গম পায়, তেওঁলোকৰ ভয় আছিল মানে মানুহবিলাকৰ, যে যদি গম পায় যে মৃত্যু হোৱা মানুহজনৰ লগত সম্পৰ্ক আছে, তেতিয়াহ'লে ফেমিলি মেম্বাৰ বা পৰিয়ালবৰ্গকো অত্যাচাৰী ব্ৰিটিছে শাস্তি দিব বুলি ভয় কৰিছিল। তো সেইকাৰণে বিলখনৰ নাম এতিয়াও মানুহ পুৰা বিল বুলি কোৱা যায়। আমি এই বিষয়ে ডিছকাছ কৰিম। চোৱা হৈছিল কি চাওঁ, যে 1857 চনত যেতিয়া চিপাহী বিদ্ৰোহ হ'ল, এই চিপাহী বিদ্ৰোহৰ ফলত কি হ'ল জানানে? যিটো অৰ্থনৈতিক অৱস্থা আছিল ব্ৰিটিছৰ, সেইটো চাৰখাৰ হৈ গ'ল। মানে পইচা নোহোৱা হৈ গ'ল ব্ৰিটিছৰ। এতিয়া পইচাটো উঠাব লাগিব ন, ধন লাগিব নে নাই? তো পইচাটো উঠাব লাগিব। পইচাটো কেনেকৈ উঠাব? পইচাটো উঠাবৰ কাৰণে কি কৰিলে? নতুন কিছুমান কৰ লৈ আহিল। এনেই অৱস্থা বেয়া, তাতে আকৌ কৰ লৈ আহিল। কোনে কৰ লৈ আহিল? ব্ৰিটিছে। কোনে কৰ লৈ আহিল? ব্ৰিটিছে। এতিয়া আমি যদি চাওঁ 1850 চনত, কেতিয়া? 1850 চনত জেমছ উইলছন নামৰ এজন ব্ৰিটিছ অফিচাৰে এটা কৰৰ এটা নতুন ধৰণ আগবঢ়াইছিল, বুজি পালা? এটা নতুন এটা কৰ আগবঢ়াইছিল চৰকাৰৰ আগত, যে এনেকুৱা ধৰণে এই কৰটো, এইটো ধৰণৰ কৰ আমি লগাব লাগে। জেমছ উইলছনে 1850 চনত কৈছিল, ঠিক আছে? সেই বস্তুটোৱে 1857 চনৰ পিছত ভাৰতৰ বিভিন্ন জেগাৰ লগতে অসমতো বিভিন্ন জেগাত বলবৎ কৰা গ'ল। বিভিন্ন জেগাত বলবৎ কৰা গ'ল। ইয়াৰ ওপৰত ভিত্তি কৰি যদি চাওঁ আমি, বিভিন্ন ধৰণৰ কৰ, এটাতো জেনেৰেল কৰ আছিলে, এটাতো নৰ্মেল কৰ আছিলে। তাৰ বাহিৰেও যদি চোৱা, মাছমৰীয়াসকলৰ ওপৰত জলকৰ লগোৱা গৈছিল। জলকৰ, মাছমৰীয়াসকল যোনে মাছ মাৰি জীৱন নিৰ্বাহ কৰিছিল, তেওঁলোকৰ ওপৰত জলকৰ লগোৱা গৈছিল, ঠিক আছে? আৰু যদি চাওঁ, মেইনলি কামৰূপ, দৰং আৰু নগাঁও অঞ্চলত বেছিকৈ এনেকুৱা ধৰণে কৰ লগোৱা গৈছিল, ঠিক আছে? তাৰপিছত যদি আমি চাওঁ যে পথৰ ওপৰত গড়মাটি কৰ লগোৱা গৈছিল। কি কৰ? গড়মাটি কৰ লগোৱা গৈছিল। গড়মাটি কৰ, পথৰ ওপৰত গড়মাটি কৰ লগোৱা গৈছিল, ঠিক আছে? কি লগোৱা গৈছিল? গড়মাটি কৰ লগোৱা গৈছিল পথৰ ওপৰত। তাৰপিছত যদি চোৱা, খাগৰিৰ ওপৰত বনকৰ লগোৱা গৈছিল। খাগৰিৰ ওপৰত বনকৰ লগোৱা গৈছিল, বনকৰ। তাৰ বাহিৰেও পোহনীয়া জীৱ জন্তু যে চৰাব লাগে, গ্ৰেজিং এৰিয়া যিবোৰ আছিল, সেইবোৰ এৰিয়াতো তুমি যদি জীৱ জন্তুক ঘাঁহ খুৱাব খুজিছা, তাতেও তুমি কৰ দিব লাগিব। খুচাৰী কৰ। কি কৰ? খুচাৰী কৰ। তো এনেকুৱা ধৰণে বিভিন্ন কৰ লগোৱা গৈছিল ব্ৰিটিছৰ দ্বাৰা। এইবোৰৰ ওপৰত ক্ষুব্ধ হৈছিল কোন? এইবোৰৰ ওপৰত ক্ষুব্ধ হৈছিল কমিউনিটি, তিৱা কমিউনিটিৰ বা যি জনজাতীয় মানুহসকল আছিল তেওঁলোক। এতিয়া চোৱা, এটা বস্তু মন দিবা, এটা বস্তু বহুত ধুনীয়াকৈ শুনিবা, চাবা। আগতে 1850 চন মানৰ পৰা আমি যদি চাওঁ,
কানিৰ খেতি কৰিছিল অসমীয়া মানুহসকলে সেই অঞ্চলত, মেইনলি তিৱা কমিউনিটিৰ মানুহসকলে কানিৰ খেতি কৰিছিল। কানি কানি বিৰাট খাইছিল, বুজি পালা? এতিয়া হ'ল কি চাবা, একদম চাবা হা, 1851-52 চন মানত ব্ৰিটিছে কি কৰিলে জানানে? এই যে কানিৰ খেতি আছিল ন, কানিৰ খেতিটো বন্ধ কৰি দিলে। ডিৰেক্টলি গোটেই বন্ধ কৰা নাই, বাট কমাই দিলে। আৰু মানুহসকলক ক'লে যে ব্ৰিটিছে যিটো কানিৰ খেতি কৰিব, যদি তোমালোকে কানি ল'ব লাগে তেতিয়াহ'লে ব্ৰিটিছৰ পৰা কানি লোৱা, কিনি লোৱা। এতিয়া ব্ৰিটিছে কি কৈছিল? ব্ৰিটিছে খোলা খুলিকে কৈছিল যে আমি এই ব্যৱস্থাটো এই কাৰণে আনিছো যাতে অসমৰ মানুহবিলাক বা এই অঞ্চলৰ মানুহবিলাকে কানি খোৱাটো কমাই দিয়ে। কাৰণ কানি খালে মানুহবোৰ ঢিলা হৈ যায় ন, তেতিয়া ভালদৰে নিজৰ সেই 100%টো দিব নোৱাৰে, তেতিয়া অৰ্থনৈতিক অৱস্থা বেয়া হৈ যায়, বেয়াৰ দিশে যায়। তো কানি খোৱাটো কমাবৰ কাৰণে আমি কানিৰ খেতি অলপ কমাইছো, যদি তোমালোকক লাগে আমাৰ পৰা দামত কানি কিনি লোৱা, বেছি দামত। ব্ৰিটিছে যিটো কানি বিচিছিল সেইটোৰ দাম বহুত আছিল, কাৰণ সেইটো বিজনেছ টাইপৰ আছিল ন। তো ব্ৰিটিছে ভাবিছিল যে ইহঁতেতো কানি কিনি খাব নোৱাৰে, কিন্তু কানিৰ এটা হেবিট যেতিয়া হৈ গ'ল অসমীয়া মানুহসকলৰ, সেই সময়ত মানুহখিনিৰ যদি কানিৰ হেবিট হৈ গ'ল, এইটো গুচাব পাৰিব নেকি? নোৱাৰে। গুচাব পাৰিব নেকি? নোৱাৰে। চোৱা এতিয়া চোৱা, মন দিবা হা, চোৱা ব্ৰিটিছে ভাবিলে কিবা এটা, হ'ল কিবা এটা, কি হ'ল যে যিখিনি মানুহৰ কানিৰ প্ৰতি আসক্ত আছিল তেওঁলোকে কানি খোৱা বাদ দিব নোৱাৰে, সেইকাৰণে লাগিলে বেছি দামত হ'লেও কানি কিনি খাব। এতিয়া পইচা ক'ত পাব? তো কি কৰিলে মানুহবিলাকে কম ৱেজেছত, মানে কম হাজিৰাত, লাগিলে চাহ বাগানতে কাম কৰিব আৰম্ভ কৰিলে। কম হাজিৰাত, মুঠতে পইচা লাগিব কানি কিনি খাবৰ কাৰণে। তো সেইকাৰণে কি হ'ল, অসমীয়া মানুহসকলে কম হাজিৰাতে চৰকাৰৰ কাৰণে কাম কৰিবলৈ ল'লে, বা চাহ বাগিচাত কাম কৰিবলৈ ল'লে। বুজি পালা? শ্ৰদ্ধাৰ বেণুধৰ কলিতাদেৱে তেওঁৰ এখন কিতাপ লিখিছিল, তেওঁ নিজে এখন কিতাপ লিখিছিল, শ্ৰদ্ধাৰ বেণুধৰ কলিতাদেৱে। কিতাপখনৰ নাম আছিল ফুলগুৰি ধাবা। তাত তেখেতে কি উল্লেখ কৰিছিল জানানে? মই তেখেতৰ কথাখিনি কৈছো। তেখেতে কৈছিল যে এই যে ব্ৰিটিছে আফুৰ খেতি বন্ধ কৰি বা কানিৰ খেতি বন্ধ কৰি যে ব্ৰিটিছৰ পৰা দামত আফিম বুলি যে কওঁ আমি, অপিয়াম, তো ব্ৰিটিছৰ পৰা যে দামত কানি কিনি ল'বৰ কাৰণে যে বাধ্য কৰাইছিল মানুহসকলক, যদিও ব্ৰিটিছে কৈছিল যে আমাৰ মুখ্য উদ্দেশ্য হৈছে যে অসমীয়া মানুহখিনিক কানিৰ প্ৰতি যিটো আসক্ত অসমীয়া মানুহখিনি, সেইটো বন্ধ কৰা, কিন্তু মূল উদ্দেশ্য সেইটো নাছিল। বেণুধৰ কলিতাদেৱৰ মতে মুখ্য উদ্দেশ্য আছিল ব্ৰিটিছৰ যে কম দামত যাতে অসমীয়া মানুহখিনিক কামত লগাব পাৰে, মানে কম হাজিৰাত, এইটো তেওঁলোকৰ মুখ্য উদ্দেশ্য আছিল ব্ৰিটিছৰ। ঠিক আছে, ইয়াৰ বাহিৰেও কি হ'ল জানানে? সেই সময়ত এইটোতো হৈয়ে আছে, তাৰ বাহিৰেও আৰু এটা বস্তু হ'ল যে ব্ৰিটিছে তামোল পাণত কৰ লগোৱা বুলি এটা উৰা বাতৰি ওলাল, ৰিউমাৰ এটা ওলাল, যাৰ ফলশ্ৰুতিত কি হ'ল জানানে? 7 ছেপ্টেম্বৰ 1861 চন, কেতিয়া? 7 ছেপ্টেম্বৰ 1861 চন। 7 ছেপ্টেম্বৰত কি হ'ল তোমাৰ 1861 চনত 1000 মানুহ লগ লাগি কলৈ গ'ল? 1000 মানুহ লগ লাগি কলৈ গ'ল? নগাঁও সদৰ থানাত উপস্থিত হ'ল। অলমষ্ট 1000 মান গৈছে। ঠিক আছে, কেতিয়া? 1000 মান গৈছে নগাঁও সদৰ থানাত। কেতিয়া? 7 ছেপ্টেম্বৰ 1861 চন। ক'ত গৈছে? নগাঁও সদৰ থানাত। নগাঁও সদৰ থানাত উপস্থিত হ'ল। সেই টাইমত নগাঁও সদৰ থানাৰ যিজন অফিচাৰ আছিল, ব্ৰিটিছ অফিচাৰ, ভেৰি ইম্পৰ্টেণ্ট, মনত ৰাখিবা, চি হাৰ্বাৰ্ট কনছ। হাৰ্বাৰ্ট কনছ আছিল। তেওঁ ব্যস্ত থকা বুলি ক'লে, মানুহবিলাকে ৰখিলে 1000 মানুহ। তাৰ পিছত তেখেতক নিজৰ দুখ দুৰ্গতিৰ কথা ক'লে যে এনেকুৱা এনেকুৱা হৈছে, তামোল পাণতো যদি কৰ লগাই দিয়ে, এনেই আমাৰ অৰ্থনৈতিক অৱস্থা বেয়া, তাতে যদি ইমান কৰ দিব লগা হয় কি হ'ব? তো এনেকে দুখ দুৰ্গতি নিজৰ ক'লে। হাৰ্বাৰ্ট কনছে সহায় কৰিব দূৰৰ কথা, মানুহবিলাকক তাত হাহাকাৰ কৰা বুলি কৈ কিনে জেলত ভৰাই দিলে, জেলত সোমা বুলি ক'লে। বুজি পালা? জেলত ভৰাই দিলে। বুজি পালা? ইয়াৰ বাহিৰেও তাৰ পিছত বাৰু মানুহখিনিক উলিয়াই অনা গৈছিল, এজন ডাঙৰ মানুহ আহিল সহায় কৰিবৰ কাৰণে, উলিয়াই লৈ আহিল জেলৰ পৰা। তাৰপিছত চোৱা, 7 ছেপ্টেম্বৰত এইটো হ'ল। 9 ছেপ্টেম্বৰত আকৌ এটা বিদ্ৰোহ হ'ল। বহুত কৃষক মিলি একেলগে ৰাইজমেল পাতিলে 9 ছেপ্টেম্বৰত। এনেকে লাহে 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 বিদ্ৰোহবোৰ বাঢ়ি গৈ আছিল। লাহে লাহে কি হৈ আছিল? বিদ্ৰোহবোৰ বাঢ়ি গৈ আছিল। তাৰ পিছত খেতিয়কসকলে পিছৰ ফালে লাহে লাহে বিদ্ৰোহ বাঢ়ি গৈ আছে। 9 অক্টোবৰলৈকে বিদ্ৰোহবোৰ তেনেকে চলি আছে। 9 অক্টোবৰত আৰু এটা বিদ্ৰোহ হ'ল। তাৰ পিছত কৃষকসকলে এটা সিদ্ধান্ত লয় যে আমি কৰ নিদিওঁ, কৰটো নিদিওঁৱেই, লগতে আমি ইয়াৰ প্ৰতিবাদ কৰিম।
আৰু এই প্ৰতিবাদত সকলো মানুহ সন্মিলিত হ'ব লাগিব, সকলো মানুহ আহিব লাগিব, বুজি পালা? তাৰ কাৰণে চাৰিওফালে খবৰ পঠালে যে আমি 15 অক্টোবৰৰ পৰা 1861 1861 চন 15 অক্টোবৰৰ পৰা 5 দিনীয়াভাৱে ৰাইজমেল পাতিম, 5 দিনীয়া এটা বিদ্ৰোহ কৰিম, বুজি পালা? এই কথাটো যেতিয়া নগাঁওৰ সদৰ থানাই গম পালে, ঠিক আছে, যেতিয়া গম পালে ডেপুটি কমিশনাৰে, তেতিয়া চোৰাংচোৱাভাৱে গম পালে, তেওঁ কি কৰিলে 15 অক্টোবৰৰ দিনা পুলিচ পঠাই দিলে যে যদি ৰাইজমেল হৈ আছে তাত যদি মানুহবোৰ আছে তেওঁলোকক আঁতৰাই পঠা। পুলিচ আহিল, 15 অক্টোবৰৰ দিনা ৰাইজমেল আৰম্ভ হৈ গ'ল। ৰাইজমেল মানে কি, মানুহবোৰে প্ৰতিবাদ কৰা আৰম্ভ কৰিলে, ঠিক আছে। তো কলং নদীৰ পাৰত প্ৰতিবাদ কৰা আৰম্ভ কৰি দিছিল। যেতিয়া পুলিচ আহিল, পুলিচে প্ৰথমতে চেষ্টা কৰিলে মানুহবোৰক আঁতৰাই পঠাবৰ কাৰণে, কিন্তু নোৱাৰিলে। আৰু যেতিয়া নোৱাৰিলে, এই কথাটো গৈ কিনে কাক, আৰু তাত বহুত সুসজ্জিত মানে তোমাৰ লাঠি জং লৈ সুসজ্জিত কিছুমান মানুহো আছিল, ঠিক আছে, যিবোৰ সৈন্য অলৰেডি 1857 চনত তেওঁলোকে ট্ৰেইনিং লৈ থৈছিল, ঠিক আছে, তেনেকুৱা ধৰণৰ সৈন্য আছিল, লাঠি জং লৈ আছিল। এই কথাটো যেতিয়া গৈ কিনে ব্ৰিটিছ অফিচাৰক জনালে, ব্ৰিটিছ অফিচাৰে কি কৰিলে, 16 তাৰিখে ৰাতিপুৱা 16 অক্টোবৰৰ কথা কৈ আছো মই, 16 অক্টোবৰ, 15 অক্টোবৰত আৰম্ভ হৈছিল 5 দিনীয়া কাৰ্যসূচীৰে, 15 অক্টোবৰত পুলিচ আহিল, পুলিচ আহিও আঁতৰাই পঠাব নোৱাৰিলে, ব্ৰিটিছ অফিচাৰক ক'লে, ব্ৰিটিছ অফিচাৰে কি কৰিলে 16 অক্টোবৰৰ ৰাতিপুৱা 16 অক্টোবৰৰ ৰাতিপুৱা কি কৰিলে, সেই সময়ৰ নগাঁও পুলিচ ষ্টেচনৰ যিজন ইন্সপেক্টৰ আছিল, দাৰোগা আছিল, হলধৰ বৰুৱা, কোন আছিল, হলধৰ বৰুৱা, তেওঁৰ লগত দৰোগা হলধৰ বৰুৱা, তেওঁৰ লগত মহৰী এজন, জমিদাৰ এজন, আৰু সৈন্য লৈ কিনে সৈন্য দি পঠাই দিলে বোলে, যা তহঁত যাই কিনে মানুহখিনিক আঁতৰাই পঠা। কিন্তু এওঁলোকেও বিফল হ'ল, এওঁলোকেও মানুহখিনিক আঁতৰাব নোৱাৰিলে। তাৰ লগত আকৌ সেইদিনাই সন্ধিয়া মানে 16 তাৰিখে সন্ধিয়াই আৰু এজন মহৰী, কীৰ্তিকান্ত মহৰী, ঠিক আছে, কীৰ্তিকান্ত মহৰী নিজৰ সৈন্যৰ লগত উপস্থিত হ'ল ক'ত, কলং নদীৰ তাত, য'ত ৰাইজমেল বা প্ৰতিবাদ চলি আছিল। 16 অক্টোবৰ দিনা ৰাতিপুৱা আহিছিল হলধৰ বৰুৱা, গধূলি কোন আহিল, কীৰ্তিকান্ত মহৰী আহিল নিজৰ লগত সৈন্য সামন্ত লৈ। কিন্তু কথাটো হ'ল যে তেওঁলোকেও এই যিটো প্ৰতিবাদ, এই যিখিনি মানুহ, তেওঁলোকক আঁতৰাব নোৱাৰিলে। 17 অক্টোবৰ 17 অক্টোবৰ 1861ত কি হ'ল, আকৌ বহুত মানুহ জমা খালে। 2টা বজাত কি হৈছিল জানা, 17 অক্টোবৰ 1861 চনত দিনৰ 2টা বজাত 3000ৰ পৰা 4500 মানুহ জমা খাইছিল সেই জেগাটোত প্ৰতিবাদ কৰিবৰ কাৰণে, য'ত 500 মানুহ বা 600 মানুহৰ লগত লাঠি জং আছিল, ঠিক আছে। এই কথাটো যেতিয়া সেই সময়ৰ লেফটেনেণ্ট হাৰ্বাৰ্ট স্কন্সে গম পালে, স্কন্সে ক'লে এটা কাম কৰিম, 18 তাৰিখে মই নিজে যাম, 18 অক্টোবৰত মই নিজে যাম। এই দিনটোতে আছিল ন অভিশপ্ত দিনটো, অক্টোবৰ, 18 অক্টোবৰ তাৰিখে মই নিজে যাম। কোন আহিব বুলি ক'লে, হাৰ্বাৰ্ট স্কন্স আহিব বুলি ক'লে, নিজে আহিব। এতিয়া কথাটো হ'ল যে হাৰ্বাৰ্ট স্কন্স নাহিল, কোন আহিল, স্কন্সে কি কৰিলে, লেফটেনেণ্ট ছিংগাৰক পঠাই দিলে। লেফটেনেণ্ট ছিংগাৰ নতুনকৈ আহিছিল মাত্ৰ, এজন যুৱ অফিচাৰ, ডেকা অফিচাৰ, অভিজ্ঞ নাছিল, তেওঁক পঠাই দিলে ঘোঁৰাত উঠাই কিনে। লেফটেনেণ্ট ছিংগাৰ যেতিয়া আহিল 18 অক্টোবৰৰ দিনা, আহি দেখা পালে যে 3000 মান মানুহ 3টা জুম পাতি কলং নদীৰ পাৰত থকা আহঁত গছ এডালৰ তলত তেওঁলোকে বহি আছে বা তেওঁলোক তাত উপস্থিত আছে। লেফটেনেণ্ট ছিংগাৰে আহি ডিৰেক্টলি আদেশ দিলে, এই লাঠি জোং গুচা, গোটেই জমা কৰ ইয়াত পুলিচৰ হাতত, আৰু ইয়াৰ পৰা যা। পুলিচে হেডকেটে, পুলিচৰ কথা শুনি মানুহে হেডকেট নকৰিলে, মানে লৰচৰে নকৰিলে, নুশুনিলে, বুজি পালানে নাই, নুশুনিলে। এতিয়া কথাটো হ'ল যে যেতিয়া মানুহে এই বস্তুটো নুশুনিলে, লেফটেনেণ্ট ছিংগাৰে জোৰ জবৰদস্তি পুলিচৰ হতুৱাই মানুহবিলাকক মাৰধৰ কৰাব আৰম্ভ কৰিলে আৰু লাঠি জংবোৰ টানি আনিবলৈ চেষ্টা কৰিলে। নিজেও নামি গৈছিল, লেফটেনেণ্ট ছিংগাৰ নিজেও নামি গৈছিল টানা জোৰা কৰাত। সেই সময়তেই মই যে ক'লো যে মৈৰা সিং নামৰ মানুহজনে আহি কি কৰিলে, এজন পুলিচকতো মাৰি দিলে নহয়। পুলিচক মাৰাৰ লগে লগে কি হ'ল, লেফটেনেণ্ট ছিংগাৰ গ'ল, মৈৰা সিঙৰ হাতৰ পৰা লাঠিডাল টানিব চেষ্টা কৰিলে। মৈৰা সিঙে এফালে টানে, লেফটেনেণ্ট ছিংগাৰে এফালে টানে। সেই সময়তেই কি হ'ল, তোমাৰ বাহু কব্যৰ্ত আহি লাঠি এডালেৰে বিৰাট জোৰে এটা কোব মাৰিলে পিছ মাথাত। কাৰ? লেফটেনেণ্ট ছিংগাৰ। লেফটেনেণ্ট ছিংগাৰ তাতেই ধৰাশায়ী হৈ গ'ল। তাৰ পিছত লেফটেনেণ্ট ছিংগাৰৰ যিটো বডি আছিল, সেই বডিটো নি কিনে কলং নদীত পেলাই দিলে। বডিটো নি ক'ত পেলাই দিলে? কলং নদীত পেলাই দিলে। আৰু পিছলৈ গৈ কিনে বহুত মানুহক এৰেষ্টও কৰিছিল পুলিচে। লেফটেনেণ্ট ছিংগাৰক হত্যাৰ কাৰণে বহুত মানুহক এৰেষ্ট কৰিছিল। যেনেকুৱা আমি দুটামান নাম চাই লওঁ।
যে বাহু কৈবৰ্তক এৰেষ্ট কৰিছিল। তেওঁৰ বাহিৰেও থম্বা লালুং, কাটি লালুং, তাৰপিছত জবা লালুং, তাৰপিছত কাটিয়া লালুং, এজন কোচ আছিল মহি কোচ, ঠিক আছে। তো এওঁলোকক আটক কৰিলে কোনে? এওঁলোকক আটক কৰিলে ব্ৰিটিছ অফিচাৰে, ঠিক আছে। ব্ৰিটিছ সৈন্যই আটক কৰিলে, কাৰণ এওঁলোকক দায়ী পালে মানে নহয়, এওঁলোক প্ৰথমে এৰেষ্ট কৰিলে। আৰু এজন আছিল কলি ডেকা। তো এনেকুৱাকে বিভিন্ন মানুহক এটেক কৰিলে। 14 জনক কোৱা যায় যে 14 জনক আটক কৰিছিল কোনে? ব্ৰিটিছে, ঠিক আছে। কিমান জনক আটক কৰিছিল? 14 জনক। ইয়াৰ পিছতেই ব্ৰিটিছ আৰু যি সৈন্য আছিল, বিদ্ৰোহী সৈন্য বা বিদ্ৰোহীসকল যে আছিল, কৃষক বিদ্ৰোহীসকল, তেওঁলোকৰ মাজত যুদ্ধৰ আৰম্ভণি হৈ যায়। ইয়াৰ পিছতেই আচল যিটো তোমাৰ নিশৃংখ হত্যাকাণ্ড আমি গম পাওঁ, আমি পঢ়িবলৈ পাওঁ, সেইখিনি আৰম্ভ হয় লেফটেনেণ্ট সিংগাৰৰ মৃত্যুৰ পিছত। কাৰণ লেফটেনেণ্ট সিংগাৰ অকল মৰা নাছিল, লেফটেনেণ্ট সিংগাৰৰ লগত সিদিনা 3জন অন্য পুলিচ অফিচাৰো মৰিছিল বা ঢুকাইছিল, ঠিক আছে। তেওঁলোকক হত্যা কৰা হৈছিল। এতিয়া কথাটো হ'ল যে যেতিয়া এই বস্তুটো গম পালে, সেই সময়ত তদানীন্তন অফিচাৰ যিজন আছিল হেনৰি হপকিন্স আহিল গুৱাহাটীৰ পৰা নগাঁওলৈকে, ঠিক আছে। বিভিন্ন ব্ৰিটিছ অফিচাৰ ইয়াৰ লগত জড়িত হৈ আছিল। যেনেকুৱা এজন চোৱা হেনৰি হপকিন্স, কোন আছিল? হেনৰি হপকিন্স। 3জন মনত ৰাখিবা, হেনৰি হপকিন্স। তাৰপিছত এজন আছিল লেফটেনেণ্ট ফেয়াৰ, এজন আছিল মেজৰ কেম্বেল। তো এওঁলোক ব্ৰিটিছ অফিচাৰ আছিল, যোনে ইয়াৰ পিছত এই লেফটেনেণ্ট সিংগাৰৰ হত্যাকাণ্ডৰ পিছত এওঁলোকে কি কৰিলে? ত্ৰাসৰ সৃষ্টি কৰিছিল। তেওঁলোক আহিছিল 20 অক্টোবৰৰ দিনা বিদ্ৰোহী যি কৃষক আছিল তেওঁলোক আৰু ব্ৰিটিছৰ মাজত ভয়ানক যুদ্ধ হৈছিল। যুদ্ধ মানে কি? যে কাজিয়া লাগিছিল, য'ত বহুত অসমীয়া কৃষক বিদ্ৰোহী ঢুকাইছিল। তাৰ লগতে ঘূণীয়া হৈছিল বহুতসকল। 23 তাৰিখে যদি চোৱা, 23 অক্টোবৰৰ দিনা যিখন কাজিয়া হৈছিল, 23 অক্টোবৰৰ দিনা অলমষ্ট 39 জন কৃষক বিদ্ৰোহীৰ মৃত্যু হৈছিল। 15 জন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল যদিও তেওঁলোকক হস্পিটেললৈ লৈ যাব নিদিলে ব্ৰিটিছে। তো তেওঁলোকৰ মৃত্যু হ'ল। টোটেল 54 হ'ব ন, 54 জন কৃষক বিদ্ৰোহীৰ মৃত্যু হৈছিল। আৰু যিবোৰ শৱ আছিল ন, ডেড বডিবোৰ, সেইবোৰ লৈ যাব দিয়া নাছিল। য'তে পৰি আছে তাতেই পৰি থাকিব দিছিল, লৈ যাব নিদিয়ে ব্ৰিটিছে। আৰু তেতিয়ালৈ লৈ যাব দিয়া নাছিল যেতিয়ালৈ সেই ডেড বডিবোৰ পচি তাৰ পৰা গোন্ধ ওলোৱা নাছিল। যেতিয়া গোন্ধ ওলালে তেতিয়া ক'লে যে যাৰ ডেড বডি লৈ যা, আত্মীয় স্বজন আহি লৈ যায় ইয়াৰ পৰা। কিন্তু অসমীয়া মানুহসকলে ভয় খাইছিল যে যদি আমি আত্মীয় স্বজন হিচাপে ডেড বডিটো ল'ব যাওঁ, তেতিয়াহ'লে ব্ৰিটিছে গম পাব যে এই ডেড বডিটোৰ আত্মীয় স্বজন মানে তোমালোক। তো পৰিয়ালবৰ্গকো অত্যাচাৰ চলাব বুলি ব্ৰিটিছে কি কৰিলে? মানুহে সন্মুখী মানে ডিৰেক্টলি আহি লৈ নগ'ল বডিকেইটা। মনে মনে ৰাতি লুকাই চুৰকে ডেড বডিবোৰ একেলগে লৈ গৈছিল। লুকাই চুৰকে লৈ গৈছিল ডেড বডিবোৰ। লৈ গৈ কিনে কলং নদীৰ দক্ষিণ পাৰে 1 মাইলমান দূৰত এখন বিল আছে, সেই বিলৰ পাৰত সমূহীয়াভাৱে জ্বলাই দিছিল। এতিয়াও সেই বিলখনক কোৱা যায় মানুহ পোৰা বিল বুলি। কি বুলি কোৱা যায়? মানুহ পোৰা বিল। তো এইটোৱে আছিল মানুহ পোৰা বিলৰ কাহিনী। আই হোপ তোমালোকে বস্তুখিনি গম পাইছা যে ক'ত কি ঘটনা ঘটিছিল। তোমালোকে এতিয়া গোটেই বস্তুখিনি স্বতঃস্ফূৰ্তভাৱে লিখিব পাৰিবা বা বুজি পাবলৈ সক্ষম হৈছা যে এই যে ফুলগুৰি ঢেবা আছিল, কি আছিল? শুনা, সেই সময়ত ন চিপাহীসকলে বিদ্ৰোহক ধাবা বুলি কৈছিল। আৰু এই ধাবা যিটো শব্দ আছিল, সেই ধাবা শব্দটোৱে সময়ৰ গতিত ঢেবা হৈ গ'ল 1861 চনৰ 18 অক্টোবৰ, ঠিক আছে। আৰু পিছলৈ এনেকুৱা নহয় যে অত্যাচাৰ কমি গৈছিল। 6 মাহলৈকে সৈন্যৰ শিবিৰ ফুলগুৰিত আছিল, ফুলাগুৰিত আছিল সৈন্যৰ শিবিৰ। আৰু এই 6 মাহলৈকে অত্যাচাৰ চলাইছিল অসমীয়া কৃষকসকলৰ ওপৰত। কোনে? ব্ৰিটিছাৰ্ছে। এয়াই আছিল ফুলগুৰি ধাবা বা ফুলাগুৰি ধাবা। আই হোপ তোমালোকে এই বস্তুখিনি বুজি পালা। আমি ইয়াৰ মেইনছৰ এনচাৰ লিখিম বহুত ধুনীয়াকৈ। ইয়াৰ যি প্ৰিলিমছৰ ওপৰত আহিব লগা প্ৰশ্ন আছে সেইবোৰো আমি চাম। মই আশা কৰোঁ তোমালোকে বুজি পালা। আৰু APSC যদি 2020ৰ পিছত চোৱা ন,
এনেকুৱাভাৱে আমি পঢ়িব লাগিব। আমি এনেই চিধা চিধি পঢ়ি থৈ দিলে নহ'ব। ঠিক আছে, থেংক ইউ ছ' মাছ এভৰিৱান। আই হোপ আজিৰ এই ক্লাছটো বুজি পালা। হ'ব, ঠিক আছে। আমি নেক্সট ক্লাছৰ পৰা যি বাকী পিজেন বিদ্ৰোহ আছিল, ৰঙিয়া বিদ্ৰোহ হৈ যাওক বা পথৰুঘাট হৈ যাওক 28 তাৰিখ জানুৱাৰী 1894, এইবোৰ আমি অহাকালি চাম। ঠিক আছে।